সিহঁতৰ নিয়মটো কৰিছে। তেওঁলোকে ধৰা নিখিলজন মই কোৱা নিখিল হয়নে নহয় সেইটো সুধিবৰ কাৰণে। এদিকে সেই সময়তে ডাঙৰ গৈ পালে। তুমি নামি কিয় আহিলা? মই ব্ৰেকফাষ্ট ৰেডিয়ে কৰিছিলোঁ, ওপৰলৈ লৈ গ'লোহেঁতেন নহয়। মা মই নাখাওঁ। চিন্তা নকৰিবা মা, মই চব ব্যৱস্থা কৰিছোঁ নহয়। যি দুখী সি শাস্তি পাবই। দেউতাক ধৈৰ্য ধৰিবলৈ ক'বা, নহ'লে নিখিল বৰঠাকুৰৰ পক্ষতে কৈ আছিলে। থেংক ইউ মেডাম। ৱেলকাম। এই নিখিল বৰঠাকুৰ জীৱটো বাৰু কি বস্তু? চিনেই দেখোন নাপাওঁ মই। আগতে মই তেখেতক ভাল মানুহ বুলিয়ে ভাবিছিলোঁ, কিন্তু দেউতাৰ পৰা কথাবোৰ গম পোৱাৰ পাছত। কোৱাচোন। আজি মোৰ হাতত বহুত সময় আছে। আচলতে মেডাম, মোৰ দেউতা বহাগী, কোৱা। বাবা, ৰিপৰ্টত কি আহিছে? তাইৰ অৱস্থাটো দেখিছনে? এনেকৈ মানুহক আধা আধাকৈ কথা কয় নেকি? কি আছে ৰিপৰ্টত? বেবীটো নষ্ট হ'ল নেকি? खुद का बिजनेस स्टार्ट करना है लेकिन इन्वेस्टमेंट नहीं करना। यस, इट इज पॉसिबल टू स्टार्ट योर ओन बिजनेस विद जीरो इन्वेस्टमेंट। तो आप घर बैठे बैठे एक इंश्योरेंस एडवाइजर बन के आराम से महीने का 50,000 तक कमा सकते हैं। एंड आपका इन्वेस्टमेंट होगा आपका टाइम और आपकी मेहनत। टर्टलमेंट पर सेल करो कार, बाइक, हेल्थ और लाइफ इंश्योरेंस 45 से भी ज्यादा। আচ্ছা, নিখিল বৰঠাকুৰ স্বভাৱতে বদমাছ বুলি বাৰু গম পালোঁ, কিন্তু বহাগী, তোমাৰ দেউতাই ইমান ত্যাগী হোৱাৰ কি প্ৰয়োজন আছিল বাৰু? অৱশ্যে এনেকুৱা মানুহ আছে কাৰণে আজি সমাজখন এনেকৈ চলি আছে। ঠিক আছে দিয়া বহাগী, মই গৈ থাকোঁ এতিয়া। কেতিয়াবা যদি কিবা হেল্প লাগে মোৰ পৰা, তেনেহ'লে তুমি মোক ফোন কৰিবা। হ'ব মেডাম। বাইদেউ, বাইদেউ ভালে আছেনে? আছোঁ। মই মানে মাৰ্কেটলৈ গৈছিলোঁ। উঠিলেই যেন আপুনি। বহক 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 বহক। মোৰ হাতে কিন্তু আপুনি চাহ একাপ খাই যাব লাগিব। প্ৰিয়, তুমি বনাব নালাগে। কিয়? নাই, ই বনালে আপুনি খাবই নোৱাৰিব। চেনি আগত দিয়ে নে চাহপাত আগত দিয়ে একোৱেই নাজানে। ধনী মানুহে কিন্তু এনেকে খোলাকে হাঁহিলে ভাল লাগে। মই আকৌ কি ভাবো জানে নাই? এই ধনী মানুহৰ পকেটত থকা মহাত্মা গান্ধীয়ে হাঁহি থকা বুলিহে ভাবো। প্ৰিয়, তুমি ভিতৰলৈ যোৱাচোন। কিয় বাইদেউ, ভিতৰত মহাত্মা গান্ধী আছে নেকি? প্ৰিয়, এওঁ ঠিকেই কৈছে বুজিছা বহাগী। তোমাৰ সৈতে কিন্তু মই এদিন কথা পাতিব লাগিব বুজিছা। মোৰ আকৌ মেইন কাম সেইটোহে মেডাম। কওক কওক কওক, আপুনি কোনটো বিভাগত কথা পাতিব? পাচলি দামৰ বিষয়ে কথা পাতিব
নে ৰাছিয়াৰ পাৰমাণৱিক বোমা কেইটা আছে সেইটো বিষয়ত কথা পাতিব কওক ক্লিয়াৰলি ঠিক ধৰিব পৰা নাই কিন্তু ডক্টৰে সেইটোৱে সন্দেহ কৰিছে ক্লিয়াৰলি ধৰিব পৰা নাই মানে 3 দিন পিছত আকৌ এবাৰ আল্ট্ৰাছাউণ্ড কৰিব লাগিব তেতিয়াহে কনফাৰ্মেশ্যন পোৱা যাব কি হৈছে কি নাই হোৱা পৰি মাজনী তুমি কিয় কান্দিছা নাপায় নহয় কান্দিব এতিয়াও ৰিপৰ্টটো কনফাৰ্ম হোৱা নাই ন নাপায় নাকান্দিবাচোন পৰিমা কান্দিলে জানো চব সমস্যা সমাধান হ'ব কোৱাচোন নাপায় এইকেইদিন বেলেগ এটা ইনজেকশ্যন দিবলৈ কৈছে আৰু এটা ইনজেকশ্যন এড কৰিব কৈছে আৰু সাৱধানে থাকিব কৈছে এতিয়া আৰু একো খেলি মেলি নকৰিবা প্লিজ তই এনেকৈ কিয় কথা কৈছ মা মই চুপ ৰুমত যা বেলেগ কাম নাই যদি ইয়াৰ পৰা যা মই পৰিস্থিতিত শান্ত হৈ সমাধান কৰিবলৈ শিকাইছো খং কৰিবলৈ নহয় ঈশ্বৰে নিবিচাৰিলে একো কামেই নহয় বুজিছ মা চৰি মা চৰি মোক ক'ব নালাগে পৰীক ক পৰি আই এম চৰি এনেকৈ নহয় কাণত ধৰি ক মই কি কৈছো মা নালাগে নহ'ব নহয় ধৰ কাণত ধৰ চৰি পৰি এতিয়াৰ পৰা এনেকৈ আৰু কাণত ধৰিব লগা কাম নকৰিবি কথা পাত দুয়োটাই কথা পাতিলেহে প্ৰব্লেমৰ চলিউশ্যন ওলাব কথা পাত